চাওক, প্ৰথম কথাটো হ'ল যিহেতু এইটো এটা ডাঙৰ সমস্যা, জ্বলন্ত সমস্যা গোটেই অসমবাসীৰ কাৰণে। বানপীড়িত ৰাইজক সকলোৱে মিলিজুলি ইয়াত ৰাজনীতিকৰণ নকৰি সহায় কৰিব লাগে। চৰকাৰৰ ফালৰ পৰাও যিখিনি দিব লাগিছিলে মই ভাবোঁ আৰু বেছি দিব পাৰিলে হয়। কাৰণ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, আমাৰ তেতিয়া প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই হওক বা মনমোহন সিং ডাঙৰীয়াই হওক, তেতিয়া অসমত বান হৈছিলে, তেতিয়া আহি পেলাই তেখেতসকলে নিজে সাক্ষাৎ কৰি পেলাই বানপীড়িত ৰাইজৰ বুজ লৈছিলে। গতিকে মই ভাবোঁ প্ৰথমে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে, আহি পেলাই মানুহবোৰক আশ্বাস দিব লাগে, মানুহবোৰক সকাহ দিব লাগে। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও যিমান পাৰে সাহায্যৰ পৰিমাণ অলপ বঢ়াবও লাগে। আৰু আমিও চেষ্টা কৰিছোঁ, আমিও আজি সকলো বিধায়কে মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত নিজৰ এমাহৰ দৰমহাও দিছোঁ। আৰু নিজৰ ফালৰ পৰাও আমাৰ কংগ্ৰেছৰ আমাৰ CLPৰ আণ্ডাৰত আমি এটা সজাতি গোটেই MLA সজাতি দল হৈ 3টা ভাগ হৈ পেলাই চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটত গৈছিলোঁ। আৰু এতিয়াও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আৰু এটা সজাতি দল আমি যাম। গতিকে আমিও চেষ্টা কৰি আছোঁ পাৰে মানে সহায় কৰিবলৈ। ধন্যবাদ।